প্ৰেছ মিডিয়া আৰু ইলেক্ট্ৰিক মিডিয়া আপোনালোকে ইতিমধ্যে গম পাইছে আৰু আপোনালোকৰ জৰিয়তে ইতিমধ্যে প্ৰচাৰ কাৰ্য চলিছে গতিকে আশা ৰাখিছোঁ আগন্তুক দিনতো আপোনালোকে আমাক সহায় সহযোগ কৰিব চলাঘাটী স্পৰ্টছ প্ৰমোটাৰ ছ'চাইটি কাৰণ আপোনালোকৰ জৰিয়তে ৰাইজে গম পায় এইটো আমাৰ 12তম যতীন ইছলাৰী মেমৰিয়েল ফুটবল টুৰ্ণামেণ্ট এইবাৰ 12 বছৰ আমি হ'ল গতিকে আমি যেনেকৈ খেলাটো দিব লাগিছিল এই বছৰ খুব খৰখেদা কৰি দিব লগা হোৱাৰ কাৰণে কাৰণ আমাৰ যিজন প্ৰতিষ্ঠাপক সভাপতি আছিলে তেওঁ যোৱা হেৰিত কেইদিনমানৰ আগত তেওঁ মৃত্যু হ'ল আৰু তেওঁ মৃত্যু হোৱাৰ কাৰণে আমি খৰধৰ কৰি আমি নতুন কৰি কমিটি গঠন কৰিব লগা হৈছে আৰু সেই দায়িত্ব প্ৰেচিডেণ্টৰ ময়ে পালোঁ গতিকে মোৰ তেনেকৈ অভিজ্ঞতা নাই তথাপিতো আমি যেনেকৈ নহওক আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ আৰু আমাৰ এই বছৰ ইয়াত 8টা টিমে জইন কৰিছে 7টা গেম হ'ব আৰু 21 তাৰিখ অহা 21 তাৰিখে চূড়ান্ত খেলখন হ'ব এই চূড়ান্ত খেলত যিটো চেম্পিয়ন হেৰি হ'ব টিম হ'ব তেওঁ 40,000 টকা পাব ৰানাৰ্ছ আপে 25,000 টকা বেষ্ট প্লেয়াৰ 2,500 আৰু বেষ্ট গলকিপাৰে 2,500 টকা পাব গতিকে আশা ৰাখিছোঁ ৰাইজে ইয়াত দলে দলে যোগদান কৰিব আৰু আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে মিডিয়াবিলাকৰ জৰিয়তে যাতে সকলোকে তাৰমানে আহ্বান জনায় সেইটোৰ কাৰণে আপোনালোককো ধন্যবাদ থাকিল আৰু আজি ইয়াত আহি উপস্থিত হোৱাৰ কাৰণে বিশেষভাৱে মই আপোনালোকক ব্যক্তিগত ফালৰ পৰা বা প্ৰমোটাৰ ছ'চাইটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ থেংক ইউ আমাৰ ইয়াত গোটেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰে যিখিনি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ লীগ খেলে সেই লীগ খেলা টিমবিলাককে লোৱা হৈছিল আৰু কি আজি প্ৰথম হিচাপে ইয়াত হৈছিল আমাৰ এই NTPC টিম আৰু আমগুৰি চিগনেল আফাত গতিকে ফাইনেল মেচ এতিয়া আলহী এতিয়ালৈ আমি হেৰি কৰা নাই হয়তো আজি আমি আলোচনা কৰি সিদ্ধান্ত ল'ম তাৰমানে সময়ে আমাৰ খুব তাকৰ 4 তাৰিখে নতুন কমিটি গঠন কৰা হ'ল 8 তাৰিখে আমি আলোচনা কৰিলোঁ আজি 14 তাৰিখে আমাৰ খেলখন অনুষ্ঠিত কৰিব লগা হৈছে সেইকাৰণে কিছু আমাৰ মানে সমস্যাও হৈছে আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগ ৰাইজৰ সহায় সহযোগত আমি খেলখন যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ আৰু ধন্যবাদ থাকিল